মাত্ৰ ৰাখিছো 2.5 লাখ টকা 2.5 লাখ টকা এটাকে 1 লাখ টকা দি এখন নেক্সন লৈ যাব পাৰিব আপুনি 2010 চনৰ গাড়ীও যদি লয় নহয় কন্ডিশন A1 পাব 1 লাখ টকা দি এখন ব্ৰেজা আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকা দি এখন WRV লৈ যাব পাৰিব 1.5 লাখ টকা দি আপোনাকে এখন 7 সিটাৰ মোবিলিয়া লৈ যাব পাৰিব এগেনাৰ 90,000 ত আহিব 2,30,000 টকাত আহিব 2.5 লাখ টকাত আহিব 1 লাখ টকাত 2,30,000 এখন আহিব 2 লাখ টকা ইমান ধুনিয়া গাড়ী 1,30,000 1,30,000 মাত্ৰ 1 লাখ টকা দি পৰা লৈ যাব পাৰিব যোনে লয় এটা বস্তু পাব কিন্তু 2.5 লাখ টকা আহিব এখন 2.5 লাখ টকাত আহি যাব আৰু এটা এডভেঞ্চাৰ এডিশন ডাস্টাৰ আপোনাকে 1 লাখ টকাত লৈ যাব পাৰিব আপোনাৰ 1,50,000 আহিব তো 1,20,000 টকা আহিব 1 লাখ টকা দি এখন লৈ যাব পাৰিব সুইফট কে 1 লাখ টকা দিও এখন সুইফট আপোনাকে লৈ যাব পাৰিব এখন 2 লাখ টকা দিলে আহি যাব এখনো 2 লাখ টকা দিলে আহি যাব 270 আহিব 2,70,000 টকাত এখন এটো 1,30,000 আহিব 2,90,000 আহিব ওকে 2.5 লাখ টকাত এখন ভাড়া পাই আছে আপোনালোকে নমস্কাৰ মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো নগাঁও খুজবু মটৰ আৰু আপোনালোক যদি খুজবু মটৰ এবাৰ ষ্টকৰ ফালে প্ৰত্যক্ষ কৰক আপোনালোকে দেখা পাইছে কিমান গাড়ী আছে খুজবু মটৰত গাড়ীৰ ভাণ্ডাৰ লাগি আছে আপোনালোকৰ A to Z সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব একদম কম বাজেটৰ পৰা আপোনালোকৰ বাজেট সেগমেন্টলৈকে গাড়ী আপোনালোকে ইয়াত পাই যাব এপিনে দেখা পাইছে কিমান গাড়ী আছে এপিনেও গাড়ী আছে হেপিনেও গাড়ী আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি লব লাইক কৰিব শেয়াৰ কৰিব আমাৰ লগত আছে ইমতাজ দা আছে নমস্কাৰ নমস্কাৰ ভালে আছে ওকে পুন প্ৰথমে বহুত দিন মত আহিলো হয় ষ্টকটো আপডেট হৈ গৈছে হয় ষ্টকটো দেখিছো দেখোন এবাৰ পুৰা লাইন ৰাজধানী এক্সপ্ৰেছ হৈ গৈছে দেখোন হ'ব বাকি কথা পাতিম তাৰ আগতে ইয়াৰ এড্ৰেছটো কৈ দিয়ক ক'ত আহিব এড্ৰেছটো আমাৰ নগাঁও খুটিকটীয়া অপজিট আপোনাৰ বিনায়ক TVS ডিলাৰ আছে তাৰ অপজিটত আমাৰ ডিলাৰটো আছে ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ হৈ যাব ৰিফাইনেন্স হৈ যাব আৰু কাস্টমাৰক মই ক'ব বিচাৰিছো আমাৰ গাড়ী বিলাকৰ ষ্টক চাব আৰু ষ্টক বাৰু বেলেগ ডিলাৰৰ নিচিনা ইমান বেছি নাপাবও পাৰে কিন্তু যিখিনি আছে বাট আপুনি আহি পেলাই আমাৰ কন্ডিশন বিলাক চাই যাওক গাড়ী বিলাকৰ লয় নলয় পিছৰ কথা একবাৰ আহিব কন্ডিশনটো চাই যাব গাড়ী ওকে তাৰ পিছত এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় মেইন কথা তাৰ পিছত আপোনাৰ পৰা যদি গাড়ী লয় গাড়ী ওয়াৰেন্টি গ্যাৰান্টি কিবা আছে ওয়াৰেন্টিও দিও আমি গাড়ী লৈ পেলাই ওয়াৰেন্টি দিও মুখেদি দিব না লিখিত দিব লিখিতই দিম ওকে লিখিত পাব ওকে ঠিক আছে তা আমি বেছি দেৰি নকৰে আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰি লব এটা যদি মোৰ ভিডিও চাই যদি কাস্টমাৰ আহে বা মোৰ ভিউয়াৰ্স আহে তেওঁলোকৰ কাৰণে স্পেশাল কিবা ৰাখিব কিবা এটা চাই দিব হ'ব এতিয়া ঈদৰ বতৰ আহিব দিও কাস্টমাৰ দাম কম পাব এটো শিওৰ ঠিক আছে আৰু দামটো কম পাবই প্লাস আমাৰ পৰা যিকোনো গাড়ী লয় আপুনি 2010 চনৰ গাড়ীও যদি লয় নহয় কন্ডিশন A1 পাব এটো খাটাং মানে গাড়ী আমি দুবাৰ তিনিবাৰ চাই পেলাই টেস্ট ড্ৰাইভ কৰি পেলাই কন্ডিশনটো চাই পেলাই হে গাড়ী ৰাখো ওকে তো কন্ডিশন যে খাটাং ভাল পাব এটো খাটাং আৰু ঠিক আছে আমি বেছি দেৰি নকৰে আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰি লব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথম হৈছে এখন আমেজ হন্ডা আমেজ হয় ডিজেল ভেৰিয়েন্ট যদি কোনবা ভাড়া মাৰিব কাৰণে লব বিচাৰে তে এই গাড়ীখন লব পাৰিব কন্ডিশন মই কলো নহয় A1 কন্ডিশন 2014 চনৰ দামটো মাত্ৰ ৰাখিছো 2.5 লাখ টকা 2.5 লাখ টকা 2.5 লাখ টকা লৈ যাব ওকে ঠিক আছে নেক্সট এখন কব নেক্সট আছে এখন 2022 ৰ টাটা নেক্সন হয় পেট্ৰল ভেৰিয়েন্টৰ হয় 41,000 চলা বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে ইঞ্জিন বডি কমপ্লিট সিল প্যাকত আছে গাড়ী কমপ্লিট নতুন আপুনি ভিতৰৰ ইন্টেৰিয়ৰ দেখিলে ক'ব পাৰিব এখন গাড়ী ইন্টেৰিয়ৰ দেখাই দিয়ক একবাৰ সিটটিত একেবাৰে নতুন হৈ আছে আৰু চাই লওক নতুনৰ গোন্ধ যোৱাই নাই দেখোন নতুনৰ গোন্ধই যোৱা নাই ওকে কিমান আহিব এখন আহিব আপোনাৰ 6.5 লাখ টকা 650 6.5 লাখ টকা নহয় ধৰক 6,20,000 টকা কৰি দিছে প্ৰফাইল ভাল থাকিলে কিমান দিলে ওলাই যাব যদি প্ৰফাইল ভাল হয় 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন নেক্সন লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন কব নেক্সট এখন এলেন্ট্ৰা হয় 2013 মডেল এখনো আপোনাৰ কন্ডিশন A1 আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল আছে আজিলৈকে কতো এক্সিডেন্টাল হোৱা নাই গাড়ী ঠিক আছে আৰু ফাৰ্ষ্ট ওনাৰ এজনে চলাইছে গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 5.5 লাখ টকা ইয়াতো অলপ ডিসকাউন্ট হৈ যাব ঠিক আছে নেক্সট কব আমাক ব্ৰেজা নেক্সট আছে ব্ৰেজা 2022 ৰ লাষ্টৰ ZXi প্লাস হয় টপ মডেল গাড়ী এখন গাড়ীও আপুনি অৰিজিনাল পেইন্টতে পাব কমপ্লিট অৰিজিনাল পেইন্টত আছে ইঞ্জিন বডি কমপ্লিট সিল প্যাকত আছে এই গাড়ীখন আপোনাৰ 7,40,000 আহিব 7,40,000 7,40,000 2 লাখ দিলে ওলাব
1.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ব্ৰেজা আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব নেক্সট আমাক এখন ক'ব নেক্সট আছে আপোনাৰ 2019 ৰ টপ মডেল হয় পেট্ৰল ভেৰিয়েন্টৰ WRV হয় সানৰুফো পাই যাব আৰু এখন গাড়ী A1 কন্ডিশন আছে ইঞ্জিন বডি কমপ্লিট সিল পেকত আছে জুনে লয় ভাল বস্তু এটা পাব কন্ডিশন ইমানে ধুনিয়া মই কলো নহয় আৰু এই গাড়ীখন আস্কিং লগাইছো 5,80,000 টকা ইয়াতো মই ডিসকাউন্ট কৰি দিম যদি ৰিফাইনেন্সত ল'ব বিচাৰে 1.5 লাখ টকা মান ডাউন পেমেন্ট লাগে ওকে যদি প্ৰফাইল ভাল আছে মাত্ৰ 1.5 লাখ টকা দি এখন WRV লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব তাৰ পিছত আমি কমাৰ্শিয়াল গাড়ী এটা পাইছো হেটো হৈছে DI-EX কব DI-EX এটো 2020 মডেল হয় ডিজেল ভেৰিয়েন্ট আৰু এখন আস্কিং লগাইছো 5.5 লাখ টকা ইয়াত অলপ ৰিপেইন্টৰ কাম চলি আছে বডিটো অলপ আপোনাৰ ৰিপেইন্ট হৈ আছে সো গাড়ীখন লৈ যাব পাৰিব 5.5 লাখ টকা লগাইছো ডিসকাউন্ট হবই হক ফাইনান্স হ'ব আহি পেলা কথা পাতা ফাইনান্স হ'ব ফাইনান্স হৈ যাব ঠিক আছে হ'ব তাৰ পিছত নেক্সট আমি পাইছো এখন VRV হয় Honda VRV এটো ডিজেল ভেৰিয়েন্টৰ হয় ডিজেলৰ টপ মডেলটো হয় 2017 লাষ্টৰ হয় এই গাড়ীখনৰ আস্কিং লগাইছো 5,70,000 টকা 5,70,000 ওকে যদি ভাড়া মাৰিম বুলি কয় 7 সিটাৰ গাড়ী 22 মাইলেজ পাব A1 কন্ডিশন হৈ আছে বিন্দাস চলাব পাৰিব 2-3 বছৰত গাড়ী পইচা উঠি যাব আপুনি টেনচন নলব ওকে নেক্সট পইচা আমি Bolero Power Plus Bolero ZLX Power Plus হয় 2017 ৰ হয় এটো আপোনাৰ আস্কিং টু লগাইছো 5.5 লাখ টকা 5.5 লাখ এখন 1.5 দিলে ওলাই যাব 1.5 লাখ টকা দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন Bolero ZLX Power Plus আপোনাকে লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনান্স হৈ যাব চেঞ্জ কৰিব নালাগে গাড়ীখনৰ ওকে তাৰপিছত নেক্সট এখন ক'ব বহুত দীঘল গাড়ী এখনো 7 সিটাৰ পেট্ৰল ভেৰিয়েন্টত হয় Honda Mobilo 2016 মডেল এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ইঞ্জিন বডি সিল পেকত আছে লাইকা আৰ্টিগা ন বাম্পাৰত অলপ টাচ আপ আছে ইঞ্জিন বডি সিল পেকত আছে আৰু আস্কিং প্ৰাইসটো লগাইছো 4,20,000 টকা 420 4,20,000 টকা 7 সিটাৰ ফাইনান্স হ'ব হৈ যাব 1 লাখ মান দিলে ওলাব 1.5 লাখ টকা মান দিব লাগিব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি আপোনাকে এখন 7 সিটাৰ মোবিলিয়া লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব তাৰ পিছত আমি পাইছো WagonR এফালে ইয়াত আছে অলপ কেটামান কম দামি গাড়ী আছে একিটাও দেখাই দিও ওকে এটো আছে আপোনাৰ WagonR 90,000 ত আহিব ওকে এটো আছে Tata Zest আপোনাৰ 2,30,000 টকাত আহিব ওকে এটো আছে Etios 2015 চনৰ ডিজেল ভেৰিয়েন্ট 2.5 লাখ টকাত আহিব ওকে এখন Alto আহিব 1 লাখ টকাত ট্যাক্স ফেল আছে ৰিসেন্টলি ফেল হৈছে 2010 চনৰ হয় 5 বছৰৰ ট্যাক্স পাই যাব ওকে আৰু এখন হৈছে আপোনাৰ পেট্ৰলৰ হয় এটো 3 লাখ টকাত আহিব ঠিক আছে 2015 চনৰ নেক্সট আছে Datsun Go 7 সিটাৰ আছে Go Plus হয় দুইটাই Go Plus হয় এখন আহিব 2,30,000 এখন আহিব 2 লাখ টকা ওকে সব মানে লো বাজেট কিটা লো বাজেট ওকে আৰু তো আছে লো বাজেট আছে এটা এখন দেখাই দিওক এখন ইয়ন আহিব 1,30,000 টকা 2013-14 মডেল অৰিজিনাল পেইন্টত নে অৰিজিনাল পেইন্টত নহয় বাম্পাৰত টাচ আপ হৈছে বাকি অৰিজিনাল পেইন্টত আছে ইমান ধুনিয়া গাড়ী 1,30,000 1,30,000 ওকে ঠিক আছে নেক্সট আছে আপোনাৰ কুইড এখন আছে কুইডখন 2.5 লাখ টকাত আহিব 2018 চনৰ এখনো ফাইনান্স কৰি দিম 1 লাখ টকা ডিপি দিলে এখনো লৈ যাব পাৰিব এখন আপোনাকে ফাইনান্সত আপোনাকে এখন মাত্ৰ 1 লাখ টকা দি পাই লৈ যাব পাৰিব কুইড বাকিখিনি ফাইনান্স হৈ যাব আছে আপোনাৰ ডিজায়াৰ এখন আছে 2018 VXI মডেল A1 কন্ডিশন আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখন গাড়ী আপোনাৰ 5,20,000 টকা আহিব 520 ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ এখন দেখাই দিওক Renault Kiger এখন আছে 2022 চনৰ 14,000 চলা গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে ইঞ্জিন বডি কমপ্লিট সিল পেকত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 14,000 চলা আস্কিং প্ৰাইসটো 6.5 লাখ টাৰ্বো ইঞ্জিন হয় ওকে নেক্সট আছে Kia Seltos আপোনাৰ টপ মডেল হয় 2021 চনৰ A1 কন্ডিশন আছে এখন আপুনি 10.5 লাখ টকাত লৈ যাব পাৰিব আৰু ফাইনান্সত দিলে 2-3 লাখ টকা দিলে ওলাই যাব 2-3 লাখ টকা দিব লাগিব ওকে যদি প্ৰফাইল ভাল আছে 2-3 লাখ টকা দি এখন Seltos হোৱাইট কালাৰ লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কম নেক্সট আছে 2022 লাষ্টৰ হয় Hyundai Venue S মডেলটো হয় এটো আপোনাৰ 6.5 লাখ টকাত আহিব 6.5 লাখ ঠিক আছে নেক্সট আছে আপোনাৰ WagonR 2020 লাষ্টৰ হয় এখন গাড়ী আপোনাৰ 480 আহিব 480 নেক্সট এখন কব এই গাড়ীখন দেখাওক A1 কন্ডিশন জুনে লয় এটা বস্তু পাব কিন্তু গাড়ী আপোনাৰ 2020 লাষ্টৰ হয় Tata Altroz বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী একদম নতুন কন্ডিশনতে আছে আপুনি দেখা পাই আছে গাড়ী নতুন কন্ডিশনত আছে A1 কন্ডিশন ফাৰ্ষ্ট ওনাৰ গাড়ী 41,000 জেনুইন চলা গাড়ী আস্কিং ৰাখিছো 6.5 লাখ টকা নতুন দাম আপোনাৰ 12 লাখ টকা এবভ হয়
6.5 লাখ 6.5 লাখ একেবাৰে টপ মডেলটো হয় 1.5-2 লাখ দিলে ওলাব ওলাই যাব 1 লাখ টকা দিলেও ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি ইমান ব্ৰেন্ড নিউ আপোনাকে এখন এল্টছ আপোনাকে লৈ যাব পাৰিব বা কালাৰটো কেনেকুৱা লাগিছে ভিডিঅত মই নাজানো কিন্তু অৰিজিনালি কালাৰটো বহুত ধুনিয়া ওকে ঠিক আছে নেক্সট পাইছো আমি i20 নেক্সট আছে i20 আস্তা অপচনেল মডেল হয় 2020 ৰ এখন 580 আহিব 580 ওকে নেক্সট কোবা ডিজায়াৰ নেক্সট আছে আপোনাৰ ডিজায়াৰ 2022 ৰ নিউ লুকছৰ হয় আপোনাৰ BS6 ইঞ্জিন হয় নতুন মডেলটো হয় এটো আপোনাৰ 6.5 লাখ টকা আহিব ওকে নেক্সট আমি আকৌ পাইছো ডিজায়াৰ নেক্সট আছে এখনো পেট্ৰল ভেৰিয়েন্ট আপোনাৰ 2019 ৰ এখন আপোনাৰ 5,20,000 টকা আহিব ঠিক আছে নেক্সট আছে আপোনাৰ অৰাখনো টপ মডেল হয় SX টপ মডেল হয় আৰু এখন আছে 2021 ৰ লাষ্টৰ হয় আপোনাৰ পেট্ৰল ভেৰিয়েন্ট 5,80,000 টকা আহিব 580 অৰিজিনাল পেইণ্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী 25,000 চলা গাড়ী ঠিক আছে নেক্সট এখন কব নেক্সট আছে এখন আপোনাৰ 2.5 লাখ টকা আহিব ডিজেল ভেৰিয়েন্ট 2013-14 মডেল হয় সুইফট ডিজায়াৰ ঠিক আছে নেক্সট এখন কব নেক্সট আছে আপোনাৰ ইটিওস এখন আছে এখন 2.5 লাখ টকাত আহি যাব 2.5 লাখ টকাত ইটিও পেট্ৰল ভেৰিয়েন্ট A1 কন্ডিশন আছে যে কোনো বেমাৰ নাই গাড়ী ওকে ঠিক আছে এখন গাড়ী আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2.5 লাখ টকাত ক্যাশ নেক্সট কব ডাস্টাৰ এডভেঞ্চাৰ আছে আপোনাৰ ডাস্টাৰ এখন আছে ডিজেল ভেৰিয়েন্ট 2018 মডেল RXS মডেলটো হয় এটো আপোনাৰ 4,50,000 টকা আহিব 1 লাখ দিলে ওলাব 450 আহিব দামটো 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে এটো এডভেঞ্চাৰ এডিশন ডাস্টাৰ আপোনাকে 1 লাখ টকাত লৈ যাব পাৰিব বাকিনি ফাইনান্স হৈ যাব নেক্সট কব নেক্সট আছে এখন i10 আছে i10 খন দেখাই দিয়ক 2011-12 মডেল হ'ব i10 এখন আপোনাৰ 1,50,000 আহিব 1.5 লাখ টকা দেখোন i10 আপোনালোকে ক্যাশ লৈ যাব পাৰিব খুশবু মটৰত আহক নেক্সট কব নেক্সট আছে আপোনাৰ i10 মেগনা 2019 চনৰ হয় এখন আপোনাৰ 4,20,000 টকা আহিব ওকে নেক্সট কব নেক্সট আছে আৰু এখন i10 আস্তা অপচনেল মডেলটো হয় 2017 লাষ্টৰ এখন 3,80,000 টকা আহিব 380 ওকে নেক্সট আছে এল্টো এখন এটো 1,20,000 টকা আহিব ওকে ঠিক আছে নেক্সট আছে আপোনাৰ আৰু এখন সৰি এটো টিয়াগো হয় 2020 চনৰ টপ মডেল হয় XZ প্লাস খন হয় এখন আপোনাৰ 4,20,000 টকা আহিব ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ টাইভাৰ এখন আপোনাৰ 2020 চনৰ হয় এখন আপোনাৰ 5,30,000 টকা আহিব ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ 2018 চনৰ সুইফট হয় EXI মডেল 5,30,000 টকা আহিব 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন লৈ যাব পাৰিব সুইফট বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আৰু এখন আছে এখনো আপোনাৰ 18 চনৰ EXI মডেল এখন 5,10,000 টকা আহিব ওকে ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ আৰু এখন সুইফট আগৰ মডেলটো হয় এখন 18 চনৰ 3,70,000 টকা আহিব 370 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দিলে ওলাই যাব ওকে আপোনাকে 1 লাখ টকা দিও এখন সুইফট আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব আমাক সেলেৰিও নেক্সট আছে আপোনাৰ সেলেৰিও এখন 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা এখন সেলেৰিও আহি যাব ওকে নেক্সট কব কুইট নেক্সট আছে কুইট 2017 মডেল এখনো 2 লাখ টকা দিলে আহি যাব 2 লাখ টকা এখনো আহি যাব ওকে নেক্সট পাইছো আমি আকৌ এল্টো নেক্সট আছে আপোনাৰ 2017-18 মডেলৰ এল্টো 800 এটো 270 আহিব 2,70,000 টকা এখন এল্টো ওকে নেক্সট আকৌ এল্টো পাইছো নেক্সট আহিব আপোনাৰ 2021-22 মডেল এল্টো VXI প্লাস হয় এটো 370 আহিব 3,70,000 টকা 3,70,000 ঠিক আছে নেক্সট আমি আকৌ পাইছো এল্টো নেক্সট আৰু এখন আছে 2020-21 মডেল হয় এখন 3,30,000 টকা আহিব 330 ওকে নেক্সট পাইছো আমি সেন্ট্ৰো নেক্সট আছে আপোনাৰ সেন্ট্ৰো এটো 1,30,000 আহিব 2013-14 মডেল হ'ব ওকে কাগজ পাতি কৰি দিব সব কৰি দিম ওকে ঠিক আছে নেক্সট কব নেক্সট আৰু এখন আছে কুইড এখন 2020 ৰ হয় 2,90,000 আহিব ওকে কাগজ পাতি কৰি কাগজ পাতি ইনক্লুডিং সব থাকে কাগজ পাতি থাকিব ন এটো 1 লাখ মান দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপনি 1 লাখ টকা দি এখন কুইট লৈ যাব পাৰিব বাকিনি ফাইনান্স হৈ যাব আছে আপোনাৰ মাৰুতি S-Cross 2017 মডেল ডিজেল ভেৰিয়েন্ট 4.5 লাখ টকা আহিব 4.5 লাখ ওকে নেক্সট কব নেক্সট আছে আপোনাৰ WagonR 2019 মডেল 360 আহিব 360 ওকে নেক্সট আছে আপোনাৰ 2019 মডেল টপ মডেলটো হয় SX টপ মডেল XN হয় আৰু এখন আহিব আপোনাৰ 4,30,000 4,30,000 নেক্সট আপোনাৰ ম্যাগনাইট 2022 চনৰ ম্যাগনাইটৰ 5টা মডেল থাকে 5টা মডেলৰ একেবাৰে টপ মডেলটো হয় এখনত 360 ডিগ্ৰী কেমেৰাও আছে আৰু এখন 2022 চনৰ পেট্ৰল ভেৰিয়েন্ট মাইলেজ পাব 20 21 22 তেনেকুৱা মাইলেজ পাই যাব গাড়ীখনৰ আস্কিং ৰাখিছো 6,70,000 টকা 6,70,000 মানে 1 লাখ 1.5 লাখ মান দিলে ওলাই যাব
1.5 লাখ টকা দিলো ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ম্যাগনাইট লৈ যাব পাৰিব বাকিখিনি আপোনাৰ ফাইনান্স হৈ যাব নেক্সট কব লৈ যাব এখন ভাৰ্না আহিব 2011-12 মডেল 2.5 লাখ টকাত আহি যাব 2.5 লাখ টকাত এখন ভাৰ্না পাই আছে আপোনালোকে নেক্সট কব নেক্সট আছে আপোনাৰ সিয়াস 2 লাখ সৰি সিয়াস নেক্সট আছে আপোনাৰ সিয়াজ এখন আছে 2015 মডেল 3,70,000 ত আহি যাব 3,70,000 হয় ওকে নেক্সট কব নেক্সট আছে এখন না দেখাও এখন নেক্সট আছে আপোনাৰ ৰেনল্ট ক্যাপচাৰ হয় 2018 চনৰ ডুৱেল টনত গাড়ী আছে A1 কন্ডিশন অৰিজিনাল পেইন্টত আছে 5.5 লাখ টকা আহিব 550 নেক্সট কব নেক্সট আছে আপোনাৰ টেৰেনো 2015 চনৰ হয় এটো 3 লাখ টকাত আহি যাব 3 লাখ ওকে নেক্সট কব নেক্সট আছে Honda Jazz ডিজেল ভেৰিয়েন্ট 2016 মডেল F1 কন্ডিশন আছে গাড়ী কোনো ধৰণৰ বেমাৰ নাই এই গাড়ীখন আপোনাৰ 3,60,000 টকাত আহিব 3,60,000 ওকে নেক্সট আৰু এখন আছে এক্সেন এখনো টপ মডেল হয় SX টপ মডেল 2015 চনৰ এখন আহিব 3,40,000 টকা 340 ঠিক আছে নেক্সট কব নেক্সট আছে আপোনাৰ এখন ব্ৰেজা হয় ZDI প্লাস টপ মডেল গাড়ী 2018 চনৰ অৰিজিনাল পেইন্টত আছে ইঞ্জিন বডি কমপ্লিট সিল পেকত পাব গাড়ীখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এই গাড়ীখনৰ আস্কিং প্ৰাইস লগাইছো 6,30,000 টকা 6,30,000 হয় নেক্সট এখন কব এল্টো নেক্সট আছে আপোনাৰ A Star 2014 চনৰ অৰিজিনাল পেইন্টত আছে ফাৰ্ষ্ট ওনাৰ গাড়ীয়ে হয় এই গাড়ীখন আপুনি 2,20,000 টকাত লৈ যাব পাৰিব 2,20,000 ওকে নেক্সট পজিশনে আৰ্টিকাখন দেখাই দিয়ক এখনো একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 41,000 নে কিমান চলিছে এখনৰ আস্কিং লগাইছো 8,40,000 টকা 8,40,000 টকা ঠিক আছে এটা দেখাবলে আপোনাৰ সকলোখিনি গাড়ী দেখল স্ক্ৰিন নাম্বাৰ আছে কন্টাক্ট কৰি লব ইয়াৰ পৰা গাড়ী লব বা জোৰ পৰা গাড়ী লব সদায় কও যে আপোনাকে টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি লব মই ইনফৰমেশন দিছো আৰু আপোনাকে যদি ইয়াৰ পৰা গাড়ী লয় ভাল গাড়ী আছে আৰু আপোনাকে দামটো গম পায় একদম ভাল দামতে দি আছে এটা ৰিজনেবল প্ৰাইসত গাড়ী দি আছে তেন্তে আহক যেটো দাম কৈছে তাপা নেগোশিয়েবল হ'ব আৰু মোৰ চেনেল চাই আহিলে কিবা এটা চাই দিব আৰু দুই নম্বৰ কথা আপোনাকে ইয়াৰ পৰা যদি গাড়ী লয় মুখেৰে কোৱা গ্যাৰান্টি নহয় আপোনাকে যাই তেওঁলোকৰ ট্ৰু প্ৰমিসৰ লগত যোনটো ট্ৰু প্ৰমিস এটা হেৰি কোম্পানী হয় তাৰ লগত তেওঁলোকৰ টায়াৰ আপ আছে আপুনি লিখিতভাৱে ইয়াৰ পৰা গ্যাৰান্টি ওয়াৰেন্টি পাই যাব তেন্তে আহক খুজবু মটৰ আৰু এই দাদা ইমতাজ আলী নামৰ এটা ফেসবুক পেজ এটা আছে তাত খুজবু মটৰ আপডেট সদায় আহি থাকে আপোনাকে এবাৰ পেজটো ফলো কৰি লব চেক আউট কৰি লব যদি কিবা খুজবু মটৰ ডেইলি আপডেট লাগে আপোনাকে তাত সিঙ্গেল ভিডিও পাই যাব তো এইখিনিয়ে ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিওটো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন ভিডিও আশা দি টাটা বাই বাই জয়